Welcome to Infinity Coaching Classes. Hello student, welcome to Infinity Coaching Classes. তো আমি আজ স্টার্ট করিম ক্লাস 10 or General Science Chapter 7 নিয়ন্ত্রণ আৰু সমন্বয় এই চ্যাপ্টাৰটোৰ মোস্ট ইম্পৰ্টেন্ট MCQ কিছুমান আলোচনা কৰিম। তো আমি আৰম্ভ কৰোঁ। তো আমাক এ নম্বৰত কোৱেশ্চনটো কি দিয়া আছে যে মগজুৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি? যে আমি সবে জানো মগজুৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম হ'ল সেৰিব্ৰাম। তো তোমালোকৰ কিতাপত পাবা মানুহৰ মস্তিষ্কৰ এটা চিত্ৰ পাবা য'ত সেৰিব্ৰাম হৈছে মগজুৰ আটাইতকৈ ডাঙৰ অংশ। তো এইটো ৰাইট আনসাৰ হ'ব সেৰিব্ৰাম। 2 নম্বৰটো শুদ্ধ সেৰিব্ৰাম। ফাইনালৰ কাৰণে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ভালকে চাই লবা। কোৱেশ্চন বিট দিয়া আছে তলৰ কোনটো সংবেদী স্নায়ুকোষৰ অন্তৰ্গত? ইয়াত এটা ৰ লাগিব স্নায়ুকোষৰ অন্তৰ্গত। তো যোৱা ক্লাছত আমি কৰাইছো সংবেদী স্নায়ুকোষ ডেফিনিশন লিখি দিছো, এক্সাম্পল লিখি দিছো। সেই এক্সাম্পলৰ ভিতৰত কি কি আছিল? নাক, কাণ, জিভা ইত্যাদি সংবেদী স্নায়ুকোষ। তো ইয়াত কোনটো পৰিব? দাঁতটো নহয়, নখু নহয়, চুলিও নহয়, হ'ব অন্তঃকৰ্ণ। তো তোমালোকে সেন্সৰি কিছুমান নাৰ্ভ পাবা যেনে অলফেক্টৰী, অপটিক, অকুলোমটৰ, ট্ৰাইজেমিনেল, এবডুচেন্স, ফেচিয়েল, ভেগাছ এটসেট্ৰা। তো যোনটো তোমাৰ কক্লিয়াৰ নাৰ্ভ আছে, কক্লিয়াৰ যোনটো নাৰ্ভ আছে এইটো তোমাৰ অন্তঃকৰ্ণত থাকে। ধৰা এইটো কক্লিয়াৰ নাৰ্ভ। এইটো নাৰ্ভে কি কৰে বাহিৰৰ পৰা যি আৱাজখিনি আহে এইটো ভাইব্ৰেশন কৰি পেলাই কলৈ লৈ যায়? ব্ৰেইনটোলৈ লৈ যায়। তো কক্লিয়া সেন্সৰি এটা নাৰ্ভ যি কাণত থাকে আৰু এই নাৰ্ভটোৱে কি কৰে আমি যি বাহিৰৰ পৰা আৱাজখিনি শুনি আছো এই নাৰ্ভটোৱে সেই আৱাজখিনি কক্লিয়াৰ মাধ্যমে কলৈ প্ৰেৰণ কৰে? ব্ৰেইনটোলৈ প্ৰেৰণ কৰে। তো এনসারটো কি হ'ব? অন্তঃকৰ্ণ। কাৰণ অন্তঃকৰ্ণত কি নাৰ্ভ থাকে? সেন্সৰি নাৰ্ভ এটা থাকে যাৰ নাম হ'ল কক্লিয়া। অন্তঃকৰ্ণ। নাম্বাৰ সি কুৱেশ্যনটো আছে দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক বুলি কোৱা হয় কি বুলি কোৱা হয়? তো আমি এটা নিউৰনৰ সহায়ত জানিম। নিউৰন মানে কি? নিউৰন মানে কি? স্নায়ুকোষ। তোমালোকে আগতো চিত্ৰটো পাইছা। সাপোজ ধৰি লৈছো এটা নিউৰন, ইপিনে উল্টা কৰি আৰু এটা নিউৰন লিখিছো, উল্টা কৰি আকৌ এটা নিউৰন লিখিছো। তো চোৱা কি বুলি কৈছে দুটা নিউৰনৰ মাজত খালী ঠাইখিনিক আমি কি বুলি ক'ম? এইটো এটা নিউৰন, এইটো এটা নিউৰন, ইয়াৰ মাজত খালী ঠাই আছে, এইখিনিক আমি কি বুলি ক'ম? সাইনেপছ বুলি ক'ম। কি বুলি ক'ম? সাইনেপছ বুলি ক'ম। যোৱা ক্লাছত সাইনেপছৰ বিষয়ে লিখাই দিয়া হৈছিলে। তো আমি কি বুলি ক'ম? সাইনেপছ বুলি ক'ম। তো এই সাইনেপছৰ মাজতে কি হয়? বৈদ্যুতিক প্ৰেৰণাখিনি এটা নিউৰনৰ পৰা আৰু এটা নিউৰনলৈ যায়। এনসাৰটো কোনটো শুদ্ধ? সাইনেপছ। সাইনেপছ। তো এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিম ডি নম্বৰ। তো ডি নম্বৰত দিয়া আছে এড্ৰিনেল বা তাক কি গ্ৰন্থি বুলি কওঁ আমি? এড্ৰিনেল গ্ৰন্থি বা অধিবৃক্ক গ্ৰন্থি। তো এড্ৰিনেল গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰম'নবিধ হ'ল
কি হরমোন বুঝাই দিছিলো যোৱা ক্লাছত সাপোজ ধৰিলো এটা কি আছে কিডনি তো কিডনিৰ ওপৰত কি থাকে কি গ্ৰন্থি থাকে কিডনিৰ ওপৰত এড্ৰিনেলিন গ্ৰন্থি তো এই এড্ৰিনেলিন গ্ৰন্থিৰ পৰা এটু কি গ্ৰন্থি এড্ৰিনেল গ্ৰন্থি তো এই গ্ৰন্থিৰ পৰা এটা হৰমোন ৰিলিজ হয় এটা হৰমোন ক্ষৰণ হয় যিটোৰ নাম হৈছে এড্ৰিনেলিন কি এড্ৰিনেলিন 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 হৰমোন এড্ৰিনেল গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা হৰমোনবিধ হ'ল এড্ৰিনেল হৰমোন তো এড্ৰিনেল হৰমোনক ইপিনেফ্ৰিন হৰমোন বুলিও কোৱা হয় এড্ৰিনেলিন বা ইপিনেফ্ৰিন আৰু নন এড্ৰিনেলক কোৱা হয় নন ইপিনেফ্ৰিন তো এটু কোনটো শুদ্ধ হ'ব জানাই এড্ৰিনেলিন 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 হৰমোনৰ কাম কি ক'ব পাৰিবানে এড্ৰিনেলিন হৰমোনে কি কাম কৰে যে এড্ৰিনেলিন হৰমোনে আমাৰ ব্লাড প্ৰেছাৰখিনি মেইনটেইন কৰাত সহায় কৰে আমাৰ ব্লাড প্ৰেছাৰখিনি কি কৰে মেইনটেইন কৰে আমাৰ নেক্সট কোৱেশ্চনটো হৈছে নম্বৰ ই নম্বৰ কোৱেশ্চনত আছে ইনসুলিন ক্ষৰণ হয় ইনসুলিন ক'ৰ পৰা ক্ষৰণ হয় যোৱা ক্লাছত এইবিলাকৰ বিষয়ে ডিটেইলছত কোৱা হৈছিল আকৌ বুজাই দিছো ইনসুলিন ক'ৰ পৰা ক্ষৰণ হয় ধৰি লৈছো এটো এটা স্ট্ৰাকচাৰ কাৰ স্ট্ৰাকচাৰ এটো এটা অগ্নাশয় গ্ৰন্থিৰ স্ট্ৰাকচাৰ ইংৰাজীত কোৱা হয় পেনক্ৰিয়াছ তো এই পেনক্ৰিয়াছৰ এটা বিটা সেল আছে পেনক্ৰিয়াছৰ এটা বিটা সেল আছে তো এই বিটা সেলৰ পৰা আমাৰ ইনসুলিনখিনি ৰিলিজ হয় যি কি কাম কৰে আমাৰ ব্লাডত থকা গ্লুকোজখিনি মেইনটেইন কৰি ৰাখে দ্যাট মিন্স এজন মানুহক ডায়াবেটিস হোৱাৰ পৰা ৰক্ষা কৰে এই গ্ৰন্থিটোৰ নাম কি অগ্নাশয় গ্ৰন্থি ইংলিছত ক'লে পেনক্ৰিয়াছ পেনক্ৰিয়াছ তো কোনটো হ'ব অগ্নাশয় গ্ৰন্থিৰ পৰা অগ্নাশয় গ্ৰন্থিৰ পৰা যিকোনো বস্তু এটা শিকিবা লগতে এই বস্তুটোৰ কি কাম কৰে তাৰ উৎপত্তি ক'ৰ পৰা যদি তুমি ডিটেইলছত শিকি যোৱা তেতিয়াহ'লে কোৱেশ্চন তুমি এৰি নাহা বুজিছা তো ডিটেইলছত শিকিলে ভাল আৰু তো এইটোৱে আছিল এনসাৰ তো নেক্সট কোৱেশ্চন আছে এফ নম্বৰ ডেছৰ অভাৱত গৰল ৰোগ হয় তো গৰল ৰোগ মানে কি আমাৰ হেতু জানিব লাগিব গৰল ৰোগ হ'ল তোমালোকে চাবা কিছুমান মানুহৰ ডিঙিখন ফুলি যায় এই ডিঙিখন ফুলি যোৱা লক্ষণটোকে আমি কি বুলি কওঁ গৰল ৰোগ তো এই গৰল ৰোগৰ পৰা ৰেহাই পাবলৈ হলে আমাৰ কি খাব লাগিব আয়োডিন পুষ্ট লৱণ খাব লাগিব তো আয়োডিন পুষ্ট লৱণ খালে আমি এই গৰল ৰোগৰ পৰা ৰেহাই পাব পাৰি তো এনসাৰ কোনটো শুদ্ধ হ'ব আয়োডিন তো নাম্বার 1 টু শুদ্ধ আয়োডিন আয়োডিন আয়োডিনৰ অভাৱত গৰল ৰোগ হয় নেক্সট কোৱেশ্চন আছে দেহ বৰ্ধনকাৰী হৰমনটো হ'ল তো দেহ বৰ্ধনকাৰী মানে কি
তো দেহ বৰ্ধনকাৰী মানে আমি জানো আপোনালোকে চাব কিছুমান মানুহ ওখ নহয় চাপৰ থাকে তো ইয়াৰ কাৰণ কি কিছুমান আকৌ বহুত ওখ হয় তো যিবিলাক মানুহ চাপৰ থাকে হিহঁতৰ বডিত একেবাৰে কমকৈ ৰিলিজ হয় কি হৰমন সোমাটোট্ৰপিন হৰমন আমি সবেই জানো যে সোমাটোট্ৰপিন হৰমন যাৰ বডিত একেবাৰে কম পৰিমাণে ৰিলিজ হয় সেই মানুহজন বাউনা হয় তো এনসার কোনটো হ'ব সোমাটোট্ৰপিন তো আমাৰ দেহ বৰ্ধন কৰাত সহায় কৰা হৰমন কোনটো সোমাটোট্ৰপিন 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 তো আমাৰ নেক্সট কোৱেশ্চন আছে H নাম্বার হরমোন নিহরণ পদ্ধতি নিয়ন্ত্রণ হয় তো আমার কেতিয়া কোনটো হরমোন রিলিজ হব কোনটো হরমোন রিলিজ নহব এইটো মেইনটেইন করে তোমার ফিডব্যাক পদ্ধতির দ্বারা ফিড অফও নহয় ফিড অনো নহয় ফিডব্যাক হয় তো এটুতো নহয় দিয়া আছে এটাও নহয় তো আমার এইটো অ্যান্সার হব ফিডব্যাক পদ্ধতি ফিডব্যাক পদ্ধতি তো এই ফিডব্যাক পদ্ধতির দ্বারা আমার হরমোন নিহরণ নিয়ন্ত্রিত হয় নেক্সট কোশ্চেন ইনসুলিন হরমোনের তেজত গ্লুকোজের মাত্রা ইনসুলিন কি হরমোন কি করে ইনসুলিনে আমার ডায়াবেটিস পেশেন্টর তেজত থকা গ্লুকোজখিনি মেইনটেইন কৰি ৰাখে তো কি কৰে মেইনটেইন কৰে নিয়ন্ত্ৰণ কৰে তো বঢ়াই দিয়ে নে কমাই দিয়ে একো নকৰে জাস্ট মেইনটেইন কৰি ৰাখে যিকোনো বস্তুৰ একটা লিমিট আছে তো লিমিটটো বজাই ৰাখে কোনে ইনসুলিন হৰমন তো কি হ'ব এই নম্বৰ উত্তৰ 2 নম্বৰ সরি 3 হ'ব 3 গ্লুকোজ নিয়ন্ত্রণ কৰি ৰাখে বা নিয়ন্ত্রণ কৰে পিছত কোশ্চেন আছে আৰু এটা বস্তু কৈ দিও এইটো ইনসুলিন হৰমনে কি কাম কৰে ব্লাড প্রেসার কিনি সরি ব্লাডত থকা গ্লুকোজ কিনি নিয়ন্ত্রণ কৰি ৰাখে আকৌ এটা হৰমন আছে তোমাৰ গ্লুকাগন যদি তোমাৰ কেতিয়াবা ব্লাডত গ্লুকোজ একেবাৰে কমি যায় একেবাৰে গ্লুকোজ কমি যোৱা মানে কি আমাৰ বডিত একেবাৰে এনার্জি লেস হৈ যোৱা তো এই গ্লুকোজ বৃদ্ধি কৰাত এটা হৰমনে সহায় কৰে যাক আমি গ্লুকাগন হৰমন বুলি কওঁ তো আমি পিছৰ কোশ্চনত যাও কি আছে উদ্ভিদৰ কাণ্ডত বৃদ্ধিত সহায় কৰা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি তো সঞ্জীৱনী পদাৰ্থ বিলাকৰ বিষয়ে আগতে কোৱা হৈছে সঞ্জীৱনী পদাৰ্থ মানে কি হৰমন যদি আহে হৰমন যে উদ্ভিদৰ কাণ্ডত বৃদ্ধিত সহায় কৰা হৰমনবিধৰ নাম কি বা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি সঞ্জীৱনী পদাৰ্থ মানে হৰমনৰ কথাই কোৱা হৈছে তো কোনটো কাণ্ডত বৃদ্ধিত সহায় কৰে অক্সিন জিবাৰেলিন তোমালোকে জানাই অক্সিন আৰু জিবাৰেলিনে উদ্ভিদৰ কাণ্ডত বৃদ্ধিত সহায় কৰে তো যদি এনে কোৱা থাকে ভালকে এমসিকিউ খিনি চাই লবা কি কি অপচন দিয়া আছে পাছত টিক মাৰ্ক দিবা 3 নম্বৰ অপচনটো চোৱা কৈছে অক্সিন যোনটো 1 নম্বৰত আছে পাছতটো কৈছে আৰু জিবাৰেলিন তো ফটককে এইটো নিদিবা এইটো নিদি পেলাই আকৌ এইটো নিদিবা এই দুইটা শুদ্ধ গতিকে শুদ্ধ কোনটো হ'ব 3 নম্বৰটো হ'ব বুজি পাইছা তো আমি কি লিখিম এইটো आंसर কোনটো শুদ্ধ হ'ব অক্সিন আৰু জিবাৰেলিন 3 নম্বৰটো শুদ্ধ অক্সিন ওয়ানত আছে আৰু জিবাৰেলিন কোত আছে দুয়ত আছে তো পিছৰ কোশ্চনত দেখো উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে বুজাই দিছিলো প্ল্যান্ট এটা কি বুজাই দিছিলো তোমালোকক
এইটো এটা একেবাৰে ক্ষীণ প্লেন্ট আছে, দ্যাট মিন্স এটা ক্ষীণ গছ আছে। লাহে লাহে কি কৰিব, অলপ শকত হ'ব। কোনে শকত কৰিব? সাইটোকাইনিন। যোৱা ক্লাছত মই ভালকৈ বুজাই দিছিলো। ক্ষীণ গছডাল লাহে লাহে শকত হ'ব, ওখ হ'ব। কাৰ কাৰণ সাইটোকাইনিন। মুছি দিছো এইটো স্ট্ৰাকচাৰটো। आंसर साइटोकाइनिन कोड আছে, साइटोकाइनिन कोड দুয়ত আছে। आंसर साइटोकाइनिन। साइटोकाइनिन साइटोकाइनिन আৰু এটা বস্তু কৈ দিও, ইথিলিন যোৱা ক্লাছত কৈছিলো নেকি মই পাহৰিছো। চাবা গছৰ যে ফল পকে, এই ফল পকাত এটা হৰমোন, উদ্ভিদৰ এটা হৰমোন আছে ইথিলিন। এই ইথিলিন হৰমোনে উদ্ভিদৰ ফল পকাত সহায় কৰে। 11 নম্বৰ কোৱেশ্চন, কোন সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত ভৰি পৰে? কোনটো হৰমোন আছে যি হৰমোনৰ ডেফিচিয়েন্সি বা এক্সেসিভ হৈ গলে কি হয়, গছৰ পাত ভৰি পৰি যায়? এই হৰমোনটো হ'ব কোনটো হ'ব? এপসাইচিস এসিড। एब्सिसिक एसिड, एब्सिसिक एसिड। तो लास्ट এটা কোশ্চেন লিখিম। নেক্সট কোশ্চেনত যোৱাৰ আগতে মই তোমালোকক যিবিলাক হৰমোন পাইছা বা সংযোগী পদাৰ্থ পাইছা সেইবিলাকৰ বিষয়ে বুজাই দিম। তো সেই হৰমোনবিলাক কি আছিলে? উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে কোন হৰমোনে? অক্সিন, জিবাৰেলিন। এই দুটা হৰমোনে উদ্ভিদৰ বৃদ্ধিত, তাৰমানে কাণ্ডৰ বৃদ্ধিত সহায় কৰে। আৰু উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে কোনটো হৰমোনে? বাধা দিয়ে? এপসাইচিস এসিড। আৰু উদ্ভিদৰ কোবিভাজনত সহায় কৰে সাইটোকাইনিন হৰমোন। আৰু ইথিলিন যোনটো তোমালোকৰ কিতাপত নাই, ওপৰৰ ক্লাছত গলে তোমালোকে পাবা যে ইথিলিন এটা উদ্ভিদৰ সংযোগী পদাৰ্থ যি কি কাম কৰে? উদ্ভিদৰ ফল পকাত সহায় কৰে। উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমোন কোনটো? উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমোনটো হ'ল এইটো কাম কি? তোমালোকে কোৱা। জিবাৰেলিনৰ কাম কি? জিবাৰেলিনে উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে। এইটো নহব, কাৰণ কৈছে বাধা দিয়ে। এইটো অক্সিনে কি কৰে? এইটো কাণ্ডৰ বৃদ্ধিত সহায় কৰে। সাইটোকাইনিন উদ্ভিদৰ কোবিভাজনত সহায় কৰে। এইটো নহব। এপসাইচিস এসিড এইটো শুদ্ধ। এইটো উদ্ভিদৰ বৃদ্ধিত কি কৰে? বাধা দিয়ে। 4 নম্বৰ শুদ্ধ এপসাইচিস এসিড। তো মই তোমালোকক কি হৰমোনৰ কি কাম সেইবিলাকৰ বিষয়ে ভালকে তলত লিখি দিছো, মুখ কৰি ল'বা। তো মই তোমালোকক উদ্ভিদৰ যিবিলাক হৰমোন বা সংযোগী পদাৰ্থ আছে এইবিলাক ভালকে নোটছ কৰি দিছো, লিখি ল'বা। চোৱা কোনটো হৰমোনৰ কি কাম হয় মই শৰ্টকে একেবাৰে লিখি দিছো। উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত কোনে সহায় কৰে? অক্সিন আৰু জিবাৰেলিন। হৈ গ'ল। উদ্ভিদৰ কোবিভাজনত সহায় কৰে কোন হৰমোন? সাইটোকাইনিন। হৈ গ'ল। তো উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমোন কোনটো? এপসাইচিস এসিড। হৈ গ'ল। আৰু এইটো তোমালোকৰ নাই, তথাপি মই লিখাই দিছো। উদ্ভিদৰ ফল পকাত কোনে সহায় কৰে? ইথিলিন। যদি আহি যায় সেইকাৰণে মই লিখাই দিছো।